माता की भारत माता की नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद भारतीय सेना दल जिंदाबाद भारतीय सेना दल जिंदाबाद भारतीय सेना दल जिंदाबाद वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम नरेंद्र मोदी जिंदाबाद वंदे मातरम वंदे मातरम नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी শিপাঝাৰৰ পাথৰিঘাট মণ্ডল বিজেপিৰ অন্তৰ্গত চেঙেলিয়াঝাৰ গাঁও পঞ্চায়তৰ 141 নং বুথৰ কুমাৰপাৰা গাঁৱত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠান। বুথ কমিটিৰ সভাপতি শামছুল হকে আধৰা অনুষ্ঠানত প্ৰভাৰী হিচাপে উপস্থিত থাকি পঞ্চায়তখনৰ নৱনিৰ্বাচিত বিজেপি দলৰ আঞ্চলিক সদস্য মুস্তাক হুছেইনে প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বৰ বাবে দেশে আজি উন্নতি তথা প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰিছে বুলি উল্লেখ কৰি আমি সকলোৱে প্ৰধানমন্ত্ৰী গৰাকীৰ হাত আৰু অধিক শক্তিশালী কৰি তুলিব লাগে বুলি মন্তব্য কৰে। নিজৰ বক্তব্যত তিৰংগা প্ৰসংগত মুস্তাক হুছেইনে কয় যে যিসকল বীৰ সৈনিকে দেশখনক সুৰক্ষা দিয়াৰ বাবে অহৰ্নিশে লাগি আছে সেইসকল সৈনিকক সাহস প্ৰেৰণা আৰু উৎসাহ দান কৰাৰ বাবে তিৰংগা পতাকা হাতত লৈ পদযাত্ৰা কৰা হ'ব বুলি উল্লেখ কৰে। অনুষ্ঠানত কুমাৰপাৰাৰ ৱাৰ্ড সদস্য চম্পক শৰ্মাৰ লগত ভালেমান কেইগৰাকীয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত গাঁওখনৰ একাংশ পুৰুষ মহিলা উপস্থিত আছিল। উল্লেখ্য যে অনুষ্ঠানৰ আগেয়ে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত সৈনিক নীলকান্ত ডেকাই। শিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট অৰুণোদয় আছাম। হয় এই আমাৰ আজি 122 নম্বৰ প্ৰধানমন্ত্ৰী মোদীজীৰ মন কী বাত অনুষ্ঠান আছিলে আৰু তাৰ লগে লগে আমি সকলো বুথতে আজি তিৰংগা যাত্ৰাৰ আমি এটা প্ৰগ্ৰাম ৰাখিছিলোঁ আৰু সেই মৰ্মে আজি 144 নম্বৰ কুমাৰপাৰা বুথত মই নিজে উপস্থিত আছোঁ আৰু সকলো আমাৰ ৰাইজ ওলাই আহিছে। মন কী বাত অনুষ্ঠানটো আমাৰ সকলোৱে শ্ৰৱণ কৰিলে শুনিলে। তাৰপিছত আমি ৰাস্তাত আমাৰ তিৰংগা যাত্ৰাটোৰ কাৰণে সকলো আমাৰ ৰাইজে সমদল আমাৰ উলিয়াইছোঁ আৰু তিৰংগা যাত্ৰাৰ আমাৰ মূল এইটোৱে লক্ষ্য যে অপাৰেশ্যন সিন্দুৰত যিখিনি আমাৰ গাঁও অঞ্চলৰ পৰা বা আমাৰ অঞ্চলৰ পৰা বা সকলো ভাৰতবৰ্ষৰ পৰা যিখিনি সৈনিকে গৈ পেলাই আমাৰ স্বাৰ্থৰ কাৰণে আমাক ৰক্ষা কৰিবৰ কাৰণে আমাৰ যি বৰ্ডাৰত তেওঁলোকে সন্ত্ৰাসবাদীৰ সৈতে যুঁজিবলৈ তেওঁলোকে যি আখৰা কৰি আছে তেওঁলোকে যুঁজি আছে কিছুমানে তো তেওঁলোকৰ মনৰ যি উৎসাহ সেই উৎসাহ বা মনৰ শক্তি সকলো ক্ষেত্ৰতে আমি অকণমান ছাপোৰ্ট কৰিবৰ কাৰণে আমি এই তিৰংগা যাত্ৰা কৰিছোঁ আৰু লগতে আমি আমাৰ যি সেনা বিষয়া আছে প্ৰাক্তন সেনা বিষয়া তেওঁলোককো আমি লগত লৈছোঁ। তেওঁলোকেও আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে আৰু আমি এইটোৱে বিচাৰিছোঁ আমি ভাৰতীয় সেনাৰ লগত আছোঁ। ভাৰতীয় সেনাই কোনো কাৰণতে সন্ত্ৰাসবাদীক যাতে প্ৰশ্ৰয় নিদিয়ে, আমাৰ ভাৰতবৰ্ষক যাতে কোনো কাৰণত সন্ত্ৰাসবাদীয়ে যাতে একো ইফেক্ট কৰিব নোৱাৰে, একো যাতে আমাক ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে যুঁজক আৰু আমি আপোনালোকৰ লগত আছোঁ। ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ভাৰতীয় সেনা দল জিন্দাবাদ ভাৰতীয় সেনা দল জিন্দাবাদ ভাৰতীয় সেনা দল জিন্দাবাদ। ধন্যবাদ।